পাইছে চাগে ন গাড়ী চলাই আছে আজি পৰিয়ালে আমাৰ সৰু গাড়ী এতিয়া বাঢ়িছে দিনৰ 11:30 বজা মই ডিব্ৰুগড় জাষ্ট এইটো কি বুলি কয় জগন্নাথ মন্দিৰ পাৰ হৈ আহিছো মই ক'ত গৈ আছো জানানে লম্বাটো একদম টাৱাং আজি গৈ বোমডিলাৰ ওচৰলৈকে যোৱাৰ প্লেনিং এটা আছে এতিয়া পাম নে নাপাম নাজানো বোমডিলা এতিয়া ইয়াৰ পৰা গৈ আছো হেৰি ভাবিলো এই জাৰ্ণিটোত মই আপোনালোকক মোৰ লগত লৈ যাওঁ আৰু গোটেইবোৰ দেখুৱাম গোটেই সোপা আছে আমাৰ লগত নিয়া অংকিতা চব আছে এতিয়া আমি বগীবিল দলং পাম তাত আপোনালোকক এবাৰ দেখুৱাই আছো বোলো আগটো চব কি ধুনীয়া লাগে ৰাস্তাটো আহি বগীবিল পাই গ'লেহি জাষ্ট উঠিছো বগীবিলত বহুত দিনৰ মূৰত আহিছে যে বগীবিল চাওকচোন এবাৰ ধুনীয়া লাগিছে ন ইয়াত ব্ৰহ্মপুত্ৰখনতো এতিয়া টেনচনেই হৈছে এতিয়াতো টেনচনেই হৈছে চাইনাই যিটো বান্ধ বনাইছে বেছি দিন নাই আৰু আমি ইয়াত ভিৰ লাগিলে তল দিয়ে যাবগে পাৰিম পানীটো নাইকিয়াই হৈ যাব চাগে সেইটো এতিয়া কি বা হয় সেইটোৱে টেনচনৰ বিষয় এতিয়া চব পানী একদম ভৰি আছে ভাল লাগে দেই এইফালেদি আগতে নাৱেদি বহুত পাৰ বহুত লখিমপুৰ যাওঁতে ধেমাজি যাওঁতে বহুত নাৱেদি পাৰ ইয়াত ফেৰীঘাট যিটো আছিলে এই বগীবিলৰ তলত তাত মানে আপোনাৰ মাছ ভাত দিয়ে ইমান ডাঙৰ ডাঙৰ মাছ একদম মানে ধৰি আনে জাষ্ট আৰু পেটুটো উলিয়াই বাকলিটো গুচাই তেলত এনেকৈ দি দিয়ে দি পেলাই লগালগ গৰম গৰম ফ্ৰাই উলিয়াই দিয়ে মই কৈছোঁ নহয় ভাতকেইটা অকণ শকত চাউলৰ মানে এতিয়াও সেই টেষ্টটো মোৰ মুখত লাগি আছে ইমান সোৱাদ আল্টিমেট মানে এইটো আপোনাৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি এই মাছৰ টেষ্টটো মুখত দিলে একদম চেনীৰ নিচিনা মিঠা ইমান বঢ়িয়া মাছটো এতিয়া আমি গৈ আছো এতিয়া 12টা বজা নাই 11:50 হৈছে এতিয়া ভাত ক'ত খাম 2টামান বজাত ভাত খাম য'তে ধাবা পাম তাতে ৰম ভাত খাম আৰু ইণ্টাৰেষ্টিং কি জান নাই গেছ লৈ আহিছো মোৰ ষ্টভটো আনিছো কুকাৰ কেৰাহী বাচন বৰ্তন কেইটামান লৈ আহিছো ডিছপ'জেবল আপোনাৰ প্লেট লৈ আহিছো তাৰপিছত চাউল দাইলো আছে আলু পিঁয়াজ ৰাস্তাত বজাৰ কৰিম খানা বনাই খাম পিকনিক টাইপ আজি যাওঁতে নাখাওঁ আহোঁতে খাম সেইকাৰণে অলপ ভাল লাগিব যেন লাগিছে এতিয়া চাওঁ গৈ থাকোঁ আপোনালোকক চব দেখুৱাম বলক অকণমান আগলৈ চব হাই আহি পেলাই এতিয়া আমি নামেৰি পালোহি দিনটো গাড়ী চলোৱা হ'ল আজি মই বেছি চলোৱা নাই গোটেই গাড়ীখন নীলে চলালে বৰ ধুনীয়া চলাই আহিলে আহি এতিয়া নামেৰি আমি জংঘলৰ ভিতৰত এখন হোমষ্টে পালোহি মানে মই অনলাইন চালোঁ চাই বিচাৰিলোঁ এতিয়া যিহেতু অফ ছিজন মই একদম সস্তাত এখন পালোঁ আৰু ইয়াত ইমান আদৰ আশ্বাস কৰিছে মানুহঘৰ অসমীয়া মানুহ বৰ ভাল লাগিলে ইয়াত এনেকুৱা কোটেজবোৰ আছে এনেকুৱা কোটেজবোৰ আছে এইফালে হেৰিও আছে গাড়ী চাড়ী ৰাখিবৰ কাৰণে ধুনীয়া সুবিধা আছে গাড়ীখন ৰাখি থৈছোঁ ভাল লাগিলে মোৰ জেগাটো এইটো ৰুম আমি লৈছোঁ আৰু যিহেতু অফ ছিজন মই ক'লোঁ মেট্ৰেছ এখনো দি দিয়ক একদম সস্তাত মোৰ হৈ গ'ল কেছটো এতিয়া ৰাতিটোহে থাকিম তাৰপিছত ৰাতিপুৱা ওলাই যাম ৰাতিপুৱা ওলাওঁতে মই পোহৰত আপোনালোকৰ গোটেই পৰিৱেশটো দেখুৱাম নামটো আৰু নাম্বাৰটো মই তলত দি দিম কোনোবা কেতিয়াবা আহিলে এবাৰ খবৰ কৰি আহিব এই আজি ৰাতিপুৱাই গ'ল এটা নতুন দিন হেৰি ৰাতি 10টা 10:30 বজাত আমাৰ এটা বদমাছ আহি পেলাই পাই গ'ল সি বোকাখাটৰ পৰা ইনোভাখন লৈ পেলাই আহি পেলাই ইয়াত থাকি গ'ল আহিলে চঞ্চল এবাৰ চাই দিয়া এইফালে চঞ্চল আহি গ'ল তাৰ বেলেগ একো কাম নাই সি এইটো লাইনতে গাড়ী চলাই থাকে তো সি ক'লে ময়ো গৈ আছোঁ আপুনি গৈছে যেতিয়া মোৰ লাইনতে গৈছে যেতিয়া মই আহিছোঁ সি নিজে নিজে গুচি আহিল নহয় তো আহিলে ইয়াত থাকিলোঁ বহুত ভাল লাগিলে ইয়াত মই ইয়াৰ হবিয়েক দিম বুলিতো আপোনালোকক ক'লোৱেই
এতিয়া আমি কি কৰিম, এই গাড়ীখন মোৰখন ইয়াতে থ'ম, সেইফালে ইন'ভাখনত যাম। ইয়াৰ পৰা যিহেতু চঞ্চল আহি গ'ল, টেনশ্যন নাই। আৰু আজি ৰাতিপুৱা পুৰা এই যে আপোনালোকে গছবোৰ দেখিছে, ধুনীয়াকৈ নামঘৰ হ'ব চাগে, এই গছবোৰ দেখিছে, ইয়াত ইমানেই জীৱন বান্দৰ আছে, মই আচৰিত। আপোনাৰ গোটেই এৰিয়াটো বান্দৰে ভৰ্তি। ইয়াৰ অকণমান এইটো চাইডে নামেই বনাঞ্চল আছে, আৰু ইফালে হালনি হাবি বুলি এখন মানে যি ফৰেষ্ট ডিপাৰ্টমেণ্টে লগাইছে আছে। গোটেই এৰিয়াটো জংঘলৰ এৰিয়া, পৰিৱেশটো ভাল। মাজে মাজে হাতী আহে বুলিও কয় ইয়ালৈ। এইখন একদম নতুনকৈ বনোৱা। ইয়াত কিন্তু জীৱন বান্দৰ বহুত আছে ইয়াত। এতিয়া আপোনালোকক মই কেমেৰাত দেখাব নোৱাৰোঁ, কিন্তু গছবোৰ লৰি আছে, ইয়াত বহুত আছে। পৰিৱেশটো বিৰাট ভাল লাগিলে আহি পেলাই। এনিৱে এতিয়া অকণ ওলাওঁ, গাড়ীখন ইয়াত থৈ পেলাই আকৌ আধা ৰাস্তাৰ পৰা মই আপোনালোকক সৰু সৰু শ্বৰ্ট কিছুমান লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। এইয়া আমি ভালুকপুং গেট পাই গ'লোহি। একদম বৰষুণ মিহি মিহি দি আছে হা। একদম বাহিৰত আপোনাৰ গোটেই পাহাৰখন কুঁৱলীয়ে ঢাক খাই আছে। আল্টিমেট লাগিছে, এনেকুৱা লাগিছে যেন শ্বিলঙৰ ওচৰে পাজৰে ক'ৰবাত আছোঁ। প্ৰথমবাৰৰ কাৰণে আহিছোঁ, বহুত শুনিছোঁ। আৰু টাৱাঙত টেনজিং বুলি মোৰ ভাইটি এটা আছে, সি তাৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়। টেনজিঙেও ৰৈ আছে মোক লগ পাবৰ কাৰণে। ইয়াতো বহুত ঘৰ চৰ আছে দেই, ইয়াতো হোমষ্টে চোমষ্টে থাকিব চাগে। এনিৱে মোৰ বোলক আগত দেখুৱাই বঢ়িয়া লাগিছে ন? টানেলটো ন? এইটো নিশ্চয় 8 কিলোমিটাৰ কমাইছে। এইটো চাইডেদি আছিলে, এইটো ৰিজনটো হৈ গ'ল এই ব্লকটো কাৰণে। কিমান কিলোমিটাৰ? 8 কিলোমিটাৰ। এইটো ওলালোহি না? অঁ ক্লাছমেট কাৰ্ড হৈছে তোমাৰ গৈ আছে না, ট্ৰাক কেইখন যে এটা ব্ৰেকটো ধৰি ধৰি গৈ থাকে, পুৰা গোন্ধ। টেংকি কেইটামান এনেকৈ ধৰি ধৰি গৈ থাকে। এই মানুহৰ থাকি কিমান ভাল লাগে, পানীটো আহিব পাইছিলে কৰি দিব, তাতে ঘূৰি ঘূৰি যায়। কিমান ধুনীয়া দেখিছা, পাৰিবা তুমি? আমাৰ চঞ্চল ভাইটিয়ে গাড়ী চলাই আছে নীল আগত, আমি পিছত বহি আছো। এইখন চাহৰ দোকান নেকি? ৰখাই দিয়ে নি? খাই দিওঁ। এইখন পাই গ'লে বহুত ধুনীয়া ধুনীয়া চাহৰ দোকান আছে ইয়াতে। আমি এতিয়া চাহ কাপখন খাই আহি আছো। মই নামি দেখুৱাই আছো। ইমান ধুনীয়া বতাহ দি আছে, এটা আৱাজ শুনিছে নাই? আৰু এই ফ্লেগবোৰ যে আছে এইবোৰ মনপা জাতি। ইয়াত আপোনালোকে
হৰকটা কি আছিলে ESSৰ হৰকটা মানুহ কিতাপখনত যে কয় ইয়াত এই জাতিটোৰ মানুহ ঢুকালে মানুহখিনি 108 পিচ কৰি কামেং নদীত পেলাই দিয়ে ইয়াতে চাকা ইয়াৰ পৰা এতিয়া দিৰাঙলৈ 11 কিলোমিটাৰ আছে এইটো নেশ্যনেল হাইৱে 13 কেনেকুৱা আৱাজ কৰি আছে এইফালে পানী এইফালে তলত পানী গৈ আছে ইমান ধুনীয়া আৱাজ কৰি দিৰাং 11 কিলোমিটাৰ আৰু এইফালৰ পৰা চাওঁ কি আছে বুম দিলে 31 কিলোমিটাৰ সেইয়া ওপৰৰ পৰা পানী পৰি আছে আমাৰ এতিয়া ইয়াত টেম্পাৰেচাৰ 11 ডিগ্ৰী ইয়াততো সকলো আহিছেই ন মই প্ৰথম আহিছোঁ সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ যিসকলে প্ৰথম আহিম বুলি ভাবিছে তেওঁলোকে আমাৰ এই চিনাকি চঞ্চল এই কোনোবাই ফোন কৰিলে তুমি ফোনটো ধৰি মেলি মানুহক অনাৰ ব্যৱস্থা কৰিবা দেই নীলৰ ঠাণ্ডা লাগিলে দেই নীল ঠাণ্ডা লাগিছে নি নাই লগা চলখন কেলে লৈছা এই এৰিয়াটো তাকে চাই আছে ঠাণ্ডা ইয়াত বুজিছেনে ইয়াত এইবোৰ লোকেল মানুহবোৰ ছাতি লৈ ঘূৰি ফুৰিছে ৱেলকাম টু জেলা এতিয়া আমি যাওঁ ইয়াত বেছি দেৰি নৰওঁ এতিয়া সময় 2টা বাজিছে এতিয়া ভাত খামগৈ গৈ সিটো চাইডৰ পৰা আছে ৱেলকাম টু টাৱাং ন ইয়াৰ পৰা এতিয়া লাহেকৈ যাওঁ কুকুৰটো সেইফালে ওপৰত আছে এইবোৰ চব মনৰ পৰা জাতি আছে হেৰি আমি আৰু দেৰি নকৰোঁ এইখন দোকানৰ ওচৰতে হৈছে আমি লাহেকৈ ওলাওঁ ইয়াৰ পৰা মই এনেই সৰু এটা ক্লিপ এটা ল'লোঁ কিবা এটা ভাল লাগিছে জেগাটুকুৰা এই চেলা লেকটো যে পানীবোৰ দেখিছে কি মজা লাগিছে চাওকচোন এইটো ঠাণ্ডা দিনত বোলে গোটেইটো বৰফ হৈ যায় ওপৰতে মানুহ খোজকাঢ়ি ঘূৰি ফুৰে মই ভাবিছিলোঁ এতিয়া খোজকাঢ়ি দিওঁ ডুবো নে নুডুবো চাওঁ কিন্তু ক'লে বোলে পানী হৈ আছে সোমাই যাব তললৈ ওলাই নাহিব আৰু কিন্তু ভাল লাগিছে দেই ঠাণ্ডা বহুত বলক আগলৈ গৈ আছো এইটো যশৱন্ত সিং ৱাৰ মেমৰিয়েল ইয়াত মানে শুনামতে তেখেতে 300 চীনা সৈন্যৰ লগত অকলে যুঁজিছিলে আৰু 300ক উৰাই দিছিলে দি ইয়াতে তেওঁলোকক মানে পুতিছিলে এইটোতো চাবই লাগিব ওপৰত গান শুনি আছে বা দেশৰ প্ৰেমিক গান শুনি আছে আৰ্মি সেইটো বাংকাৰ এতিয়া আমি এইটো এবাৰ চাওঁ বলক ওপৰলৈ যাওঁ ওপৰত গৈ পেলাই ভালকৈ চাওঁ ইণ্ডিয়ান আৰ্মি জিন্দাবাদ এইটো ভিতৰত সেইটো এবাৰ ভিতৰত সোমাওঁ নেকি চেনেল খুলি সোমাব লাগিব নেকি এখেতে 72 ঘণ্টালৈকে তেখেতে যুঁজি 300 চলজাৰ মাৰিলে তেখেতৰ এখন বিচনা তেখেতৰ তেতিয়া 21 বছৰ আছিলে তেখেতক এতিয়াও আৰ্মিত মানে তেখেতে আছে বুলি অনুভৱ কৰে তেখেতে আজি কেইবছৰমানৰ আগতে ৰিটায়াৰমেণ্ট দিলে তেখেতে গৈ এই ওপৰৰ ফালে শেষৰটো উশাহ লৈছিলে সেয়া তেখেতৰ বেগ আছে তেখেতৰ এইটো বিচনা আৰু এইফালে যে আপোনালোকে এই ওপৰ এখন দেখিছে ইয়াত এই কাভাৰ কৰি থৈছে যে ইয়াত চাইনা প্ৰায় 300 সৈন্যৰ ডেড বডি ইয়াত পুতি পেলাইছিলে ইয়াত এনেকুৱাবোৰ আৰ্মিৰ কাৰণেই আমাৰ ভাৰতখন বাচি আছে আৰু এইটো ৰাস্তাইদি কোনো চাইনিজ আৰ্মিক আগবাঢ়িব নিদিলে তেওঁ ফাইট কৰি লাষ্টত শ্বহীদ হ'ল কিন্তু এইটো ৰাস্তাইদি তেওঁ কোনো আৰ্মিক অসমৰ ফালে যাবলৈ নিদিলে তেওঁ লাষ্টত ঢুকালে শ্বহীদ হ'ল দেশৰ কাৰণে এতিয়া আমি যাওঁ তেখেতে যিখিনি শ্বহীদ হ'ল সেই ঠাইটুকুৰা এবাৰ দেখুৱাম বলক বাহ ইয়াৰ পৰা ভিউটো কেনেকুৱা ধুনীয়া লাগিছে এবাৰ চাওকচোন এই ওপৰলৈ যাওঁ ইয়াতে তেখেত ঢুকাইছিলে
ইয়ে আৰু কি ক'ম আৰু ইয়াত মোৰ ক'বলগীয়া একো নাই ইণ্ডিয়ান আৰ্মি সদায় জিন্দাবাদ সদায় জিন্দাবাদ সদায় জিন্দাবাদ এওঁলোকৰ কষ্টৰ কাৰণে আমি বোৰে আজি মূৰ তুলি জীয়াই আছো ইণ্ডিয়ান আৰ্মি জিন্দাবাদ 100 বাৰ কম এইখনে আমাৰ চব কুছ নহয় জানো এইখনে আমাৰ চব কুছ জুজ উঠি যায় দেশৰ কাৰণে মৰিবলৈ মন যায় দেশৰ কাৰণে চব কুছ ত্যাগ কৰি দিবলৈ মন যায় ভাৰত মাতা কি যায় এইখন এখন হোটেল পাইছো অসমীয়া মানুহৰ হোটেল ইয়াতে ভাতটো খাওঁ হা ভাতটো খাই মেলি আৰু আকৌ আগবাঢ়ো এতিয়া সময় হৈছে 2:30 বাজিব হ'ল আৰু বলক ভাতটো খাই আকৌ আগবাঢ়ি যাওঁ এটা বস্তু দেখাম এতিয়া আপোনালোকক দেই এতিয়া আছো জং নামৰ জেগা এটুকুৰাত এটা লেটেষ্ট বস্তু দেখাই আছো বলকচোন চব কেনেকুৱা লাগিছে একদম পানীবোৰ উৰি আহিছে বৰষুণ দি থকা নিচিনাকে ইয়াতে বহি পেলাই এবাৰ দেখুৱাম সেইখন নদীখন চকু বা ইমান কাৰেণ্ট নদীখনৰ কাৰেণ্ট চকচোন এবাৰ কেনেকুৱা লাগিছে কওক ভাল লাগিছে নীল কেনেকুৱা লাগিছে মই মোৰ লাইফত এনেকুৱা জলপ্ৰপাত দেখা নাই দেই এইটোৱে প্ৰথম দেখিছো ইমান ওচৰৰ পৰা আহি আহি টাৱাং পাই গ'লোহি এখন টাৱাং হাইট বুলি এইখনতে আজি থাকিম কাইলৈ ৰাতিপুৱা দুটুকামান ঠাই বুক কৰি ভাল আহি আছে ইয়ালৈ তাৰ পিছৰখিনি আপোনালোকক আকৌ দেখুৱাম ইয়াত আগতে গৈ লওঁ গৈ পেলাই দেখুৱাম আৰু এটা কাম কৰোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট ভিডিঅ'টো আকৌ দি আছোঁ কাইলৈ ক'ত ক'ত ফুৰিম কি কথা আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে ইয়াতে শেষ কৰোঁ বাইকখিনি আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ ৰ'ব